নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ৰেচিপিটো বহুতেই ধুনীয়া ৰেচিপি হয় আৰু অতি কম সময়তে সহজে ঘৰত বনাব পাৰি আৰু এই ৰেচিপিটো মোৰ বহুতে প্ৰিয় কাৰণ সময় কম লাগে, সেইকাৰণে সন্ধিয়া চাহকাপৰ লগত বা ৰাতিপুৱা চাহকাপৰ লগত পটাপট বনাব পাৰি। আৰু এয়ানো মই কেনেকৈ বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম, আহকচোন। ডাঙৰ বাতি এটাত মই ময়দা এবাতি লৈ লৈছোঁ। ময়দাৰ জেগাত আটাও দিব পাৰি, আটা দিলেও বেয়া নহয়, খাবলৈ ভাল হয়। মই ময়দাই লৈছোঁ আৰু ইয়াৰ লগত মই এয়া আজৱাইন, জনি গুটি অকণমান দি দিছোঁ আৰু ইয়াতে মই এতিয়া অকণমান নিমখ মিলাই দিম। এয়া নিমখ অকণমান মিলাই দিছোঁ সোৱাদ অনুসৰি আৰু লগতে মই অকণমান এয়া হৈছে আমাৰ বেকিং ছ'ডা অকণমান দি দিছোঁ আৰু এতিয়া ইয়াত মই অকণমান ৰিফাইন অইল দি দিম, ঘিউ দিব পাৰে আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ সানি যাম। এই দেখিছেনে? এইখিনি ভালদৰে সানি ল'ব লাগিব। প্ৰথমতে তেল নিমখখিনি ভালদৰে যাতে ময়দাৰ লগত মিলি যায়, তেতিয়া খাবলৈ ভাল হয় আৰু নৰম হ'ব। এয়া আমাৰ হৈ গৈছে। এতিয়া অলপ অলপ পানী দি পেলানি মই ময়দাখিনি সানি ল'ম। আৰু অকণ পানী দি দিছোঁ আৰু এইদৰে মই ময়দাখিনি সানি লৈ এটা ধুনীয়া ডো বনাই ল'ম। এয়া আমাৰ ধুনীয়া এটা ময়দাৰ ডো প্ৰস্তুত হৈ গ'ল। সেয়া দেখিছেনে? এতিয়া মই এইখিনি থৈ দিম, অকণমান দেৰি ৰেষ্ট হ'বলৈ দিম। ঢাকি এইখিনি কিনাৰত মই এতিয়া থৈ দিম। দুপৰীয়া ভাত বনাওঁতে ভাততে দি দিছিলোঁ। এয়া দেখিছেনে? ভাত লাগিয়ে আছে। মই কৈছোঁৱেই যে কম সময়তে সোনকালে বনাব পাৰি। আলু যদি আমি বেলেগে সিজাওঁ তেতিয়া অকণমান টাইম লাগিব। আমি সেইকাৰণে ভাততে সন্ধিয়া সময়ত চাহকাপৰ লগত খাবৰ কাৰণে আগতে মই ভাবি লৈছিলোঁ। সেইকাৰণে মই ভাতৰ লগতে এই আলু দুটা দি দিছিলোঁ আৰু আলু এয়া সিজা আছে। আৰু যদি বেলেগেও সিজাই ল'ব পাৰি তেতিয়া অকণমান টাইম বেছি লাগিব। আৰু এতিয়া আলুৰ লগত মই দিম নিমখ। সেয়া নিমখ দিছোঁ অকণমান আৰু অকণমান দি দিওঁ আৰু এয়া মই সৰু সৰুকৈ পিঁয়াজ এটা কাটি থৈছিলোঁ। এয়া পিঁয়াজো মই ইয়াতে দি দিছোঁ আৰু ইয়াৰ লগত দিম মই এয়া এচামুচ চাট মছলা। চাট মছলা দিলে খাবলৈ বহুত টেষ্টি হয় আৰু বেলেগ মছলা মই একো নিদিওঁ, সেইকাৰণে মই চাট মছলাই দিছোঁ এচামুচ। আৰু এইখিনি এতিয়া আমি ভালদৰে সানি ল'ম। এইখিনি খুব ভালদৰে আমি সানি ল'ম আৰু ইয়াত ধনিয়া পাতো দিব পাৰি। মোৰ ওচৰত ধনিয়া পাত নাই, সেইকাৰণে মই দিয়া নাই। আৰু বেলেগ বেলেগ গৰম মছলা বা জিৰা পাউডাৰ কিবা কিবি দিব পাৰি, কিন্তু দিলে ভাল হয়। মই আৰু দিয়া নাই, অকল চাট মছলাটোৱে দি দিছোঁ। কম বস্তুৰে মই বনাই দেখুৱাইছোঁ আপোনালোকক। কম বস্তুৰেও আমি কম টাইমত কেনেকৈ সোনকালে বনাই খাব পাৰি, সেইকাৰণে মই কম বস্তুৰে বনাইছোঁ আৰু কম সময়ো লাগে তেতিয়া। আৰু এইখিনি আমাৰ হৈ গ'ল, দেখিছেনে? ভালদৰে সনা হৈ গ'ল। কিন্তু এইখিনি এতিয়া তেল মাৰিও দিব পাৰি। অকণমান তেলত ভাজি ল'লে বহুত ধুনীয়া হয়, কিন্তু মই তেল নামাৰোঁ। তেল মাৰিলে অকণমান টাইম লাগিব। এয়া আমাৰ আটাখিনি নৰম হৈ গ'ল। এতিয়া অকণমান ভালকৈ মই মঠি ল'ম। এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ইয়াৰে ডাঙৰ ডাঙৰকৈ দুটা বনাই ল'ম লাডু। দেখিছেনে? অলপ ডাঙৰ ডাঙৰকৈ বনাইছোঁ আৰু ডাঙৰকৈ বেলিব লাগিব, সেইকাৰণে অলপ ডাঙৰকৈ বনাইছোঁ। এয়া দেখিছেনে? এনেকৈ ডাঙৰ ডাঙৰকৈ দুটা বনাই লৈছোঁ।
এয়া দুটাটো হৈ গ'ল। এতিয়া মই এটা বেলিম। শুকান ময়দা অকণমান লৈ লৈছোঁ, তেতিয়া বেলিবলৈ ভাল হ'ব। অলপ ডাঙৰকৈ বেলিব লাগিব। মই সেইকাৰণে বেলনাখনত বেলা নাই। মোৰ বেলনাখন অকণমান সৰু চাইজৰ, এইটো যিহেতু অকণমান ডাঙৰকৈ বেলিব লাগিব। এয়া দেখিছেনে মোৰ হৈ গ'ল। ইমান ডাঙৰকৈ মই দুইখন আৰু এটা থৈছোঁ লাডু, সেইটো ইমান ডাঙৰকৈ মই এতিয়া বেলি ল'ম। এয়া মোৰ ৰুটিখন বেলা হৈ গ'ল। এয়া দেখিছেনে মই ইমান ডাঙৰকৈ বেলিছোঁ, আৰু আগৰখন ৰুটিও এয়া ডাঙৰকৈ বেলি থৈছোঁ। দুইখন ৰুটি সমান হ'ব লাগিব, ডাঙৰ সৰু হ'লে নহ'ব, দুইখন সমান হ'ব লাগিব। এতিয়া মই এই ৰুটিখনত এনেকৈ অকণমানকৈ দাগ এটা দি যাম। এনেকৈ দেখিছেনে 8 পিচ হোৱাকৈ মই দাগ এটা দি যাম। এই 8 পিচৰ এইটো দাগ হয়। আৰু এয়া যে মই আলুখিনি পিটিকি থৈছিলোঁ, তাৰে মই 8টা লাডু বনাই ল'লোঁ। এই 8টা লাডু মই বনাই লৈছোঁ, আৰু এই 8টা লাডু মই এতিয়া ইয়াত এনেকৈ দি যাম। এয়া মই 8 ভাগ কৰি থৈছোঁ, সেই 8 ভাগতে মই এয়া লাডুকেইটা এনেকৈ দি যাম। এয়া দাগটো মই এইকাৰণেই লগালোঁ, তেতিয়া দিবলৈ ভাল হয়, নতুবা ইফাল সিফাল হ'লে আকৌ অকণমান দিগদাৰী হ'ব পাৰে ন। সেইকাৰণে মই অকণমান দাগ লগাই দিলোঁ ধুনীয়াকৈ। এয়া দেখিছেনে মই দি দিলোঁ। আৰু এতিয়া এই যে মই ডাঙৰ আৰু এখন ৰুটি বনাই থৈছিলোঁ, সেই ৰুটিখন ইয়াৰ ওপৰতে মই দি দিম। এতিয়া অকণমান আগলৈ আনি লৈছোঁ, অকণ বেছিয়ে পিছলৈ গুচি গ'ল। এয়া ইয়াতে মই এতিয়া এই ৰুটিখন এনেকৈ দি দিম, আৰু ধুনীয়াকৈ দুইখন ৰুটি মই মিলাই দিম। ইখনৰ ওপৰত ইখন দি পেলানি দেখিছেনে মই ধুনীয়াকৈ মিলাই দিলোঁ, আৰু অকণমান টেপি দিছোঁ যাতে ওলাই নাহে। আৰু এনেকৈ ছাইডকেইটাও আঙুলিৰে এনেকৈ দি দিব লাগিব। এনেকৈ আমি ধুনীয়াকৈ দি দিলোঁ এনেকৈ। এয়া দেখিছেনে 8 ভাগ হৈ গ'ল। এয়া ধুনীয়াকৈ 8 ভাগ হৈ গৈছে আমাৰ। এয়া ধুনীয়াকৈ আপোনালোকে মিলাই ল'ব লাগিব এনেকৈ, যাতে দেখিবলৈও ধুনীয়া হয়। এয়া হৈ গ'ল। এতিয়া আমি কটাৰীয়ে কাটি দিম। মোৰ কটাৰীখন এখন ঘাট থকা বেয়া, ইখন ঘাট নথকা কটাৰী ল'ব লাগিব, তেতিয়াহে ভাল হয়। তথাপিতো মই এইখনে পাচলি কাটিবলৈ ভাল, সেইকাৰণে মই এইখনেই ইউজ কৰোঁ বেছিকৈ। এয়া এনেকৈ এয়া আকৌ এইদৰে এয়া দেখিলে নহয়, এনেকৈ কৰি আকৌ এয়াও তেনেকৈ চব এই মাজৰলৈকে কাটি দিম, আৰু এইটুকুৰাও কাটিবলৈ আছে। এয়া আমাৰ ধুনীয়াকৈ কটা হৈ গ'ল, দেখিলেনে। এতিয়া আমি কি কৰিম, এনেকৈ এক পিচ এয়া এপিচকৈ অকণমান লাগিছে বাৰু। এয়া ধুনীয়া এপিচ হ'ল, দেখিলেনে। এয়া এতিয়া এপিচকৈ মই এনেকৈ ইয়াত থৈ যাম। এয়া দেখিছেনে, মই চব এপিচ কৰি দিলোঁ, আৰু আটাইবোৰ আলগ হৈ গ'ল। এতিয়া মই এইখিনি তেলত এয়া আমাৰ তেল গৰম হৈ আছে, আৰু মই লাহে লাহে এখন এখনকৈ ইয়াত দি যাম। এয়া দেখিছেনে, ধুনীয়াকৈ মই দি গৈছোঁ। আৰু অলপ
গেছটো মই বেছিকৈ ৰখা নাই, চিমকৈ ৰাখিছোঁ। আৰু এখন দি দিওঁ লগতে। এয়া কেৰাহীখনত যিমান আহে সিমান দি দিব লাগে। মোৰ 3খন আহিছে, মই 3খনকে দি দিছোঁ। আৰু গেছটো মিডিয়াম কৰি দিওঁ। আৰু এতিয়া মই অকণমান দেৰি হাত নলগাওঁ, কাৰণ অলপমান বেয়াও হ'ব পাৰে, ভাগি যাবও পাৰে। এনেদৰে মই মিডিয়াম টু ল' মিডিয়ামত অলপ দেৰি সিজিবলৈ দিম। এয়া দেখিছেনে, আমাৰ হৈ গৈছে, ফুলি উঠিছে অলপমান। এতিয়া মই ইটো ছাইড দি দিম। ইটো ছাইড চেঞ্জ কৰিছে, ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এয়া আমাৰ হৈ গৈছে এটা ছাইড। এতিয়া মই লাহে লাহে ইটো ছাইড কৰি দিওঁ আটাইকেইখনৰে। সেয়া এয়া দেখিলেনে কিমান ধুনীয়া হৈছে, একদম মচমচীয়া হয়। খাবলৈ বহুতে ভাল হয়, একদম মচমচীয়া হয়। এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে, একদম মচমচীয়া হৈ গৈছে। চিম গেছত দেখিছেনে? এতিয়া 2টা ছাইড আমাৰ হৈ গ'ল। এতিয়া মই লাহেকৈ তেলৰ পৰা উঠাই দিম। অকণমান এনেকৈ দি দিছোঁ। আগ চাইডততো তেল বেছি নাই, পিছ চাইডত থাকিলে ওলাই যাব। এয়া হৈ গ'ল। আৰু এই পিছো মই উলিয়াই দিওঁ এতিয়া ধুনীয়াকৈ। অকণমান বেকা কৰি দিছোঁ যাতে তেলটো নিগৰি ওলাই যায়। এয়া ওপৰৰ ছাইডত তেল নায়েই বাৰু, একেবাৰে তলৰ ছাইডত আছে, সেইকাৰণে মই অকণমান এনেকৈ বেকা কৰি দিছোঁ। এয়া আমাৰ হৈ গ'ল। আৰু আছে দিবলৈ, এয়াও মই দি দিওঁ এতিয়া ধুনীয়াকৈ। এয়া 3 পিচ হৈছে। এয়া ধুনীয়াকৈ মই দি দিছোঁ। আৰু গেছটো কমতে ৰাখিছোঁ। কমত ৰাখিলে মচমচীয়া হ'ব, খাবলৈ ধুনীয়া হ'ব তেতিয়া। এয়া মোৰ দেখিছেনে, মই আপোনালোকক জুম কৰি দেখাই দিছোঁ কিমান ধুনীয়া হৈছে, মচমচীয়া হয়। আপোনালোকে যদি মচমচীয়া নকৰোঁ বুলি ভাবে তেতিয়া বেছি দেৰিলৈ ভাজিব নালাগে, সোনকালেই হৈ যায়। মই অলপ মচমচীয়া কৰিছোঁ কাৰণে অকণমান বেছি দেৰি ৰঙচুৱাকৈ ভাজি দিছোঁ। এয়া আগৰ দৰেই মই এয়া এনেদৰে ভাজি ল'ম। ছেকেণ্ড বেচো হৈ গ'ল। এতিয়া মই এইখিনি লাহে লাহে উলিয়াই দিম এয়া তেলৰ পৰা। এয়া দেখিছেনে, একদম ধুনীয়াকৈ মচমচীয়া হৈ গৈছে একেবাৰে। এয়া একেবাৰে দেখিছে নাই, দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া মোৰ আৰু 2 পিচ আছে, এই 2 পিচো মই দি দিওঁ তেলতে। এয়া মোৰ বনাই হৈ গ'ল। মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ। আৰু দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া লাগিছে। আৰু দেখিবলৈ ধুনীয়া নহয়, খাবলৈও বহুত ভাল হয়। আৰু খাবলৈ একেবাৰে চিঙৰাৰ এটা সোৱাদ আহে, কিন্তু চিঙৰাতকৈ বহুত সোনকালে হৈ যায়, কাৰণ টাইম অকণমান কম লাগে। সেইকাৰণে মই এইবিধ বনাই বেছি ভাল পাওঁ, কাৰণ দুপৰীয়া ভাত সাজৰ লগতে আলু 2টা মই দি দিওঁ। আৰু সন্ধিয়া সময়ত সেই আলু 2টা পিটিকা কৰি এনেদৰে মই সন্ধিয়া চাহ কাপৰ লগত বনাই খাবলৈ ভাল পাওঁ। সেইকাৰণে মই আপোনালোকক দেখুৱালোঁ। আৰু এয়া ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰে, আৰু অফিচলৈ যোৱা সকলকো এনেদৰে দিব পৰা যায়। খাবলৈ বহুত ভাল হয়, সোৱাদ লগা হয়। আৰু চচৰ লগতো খাব পাৰি বা চাহৰ লগতো খাব পাৰি। আৰু আপোনালোকে যদি বনাইছে তেতিয়াহ'লে সোৱাদটোৰ কথা গম পায়েই। যদি নাই বনোৱা তেতিয়া এনেদৰে বনাব পাৰিব মোৰ ভিডিঅ'টো চাই। সেইবাবে মই এইটো ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আৰু কেনেদৰে বনালোঁ আপোনালোকে দেখিলে, যদি দেখি ভাল পাইছে তেতিয়াহ'লে আপোনালোকেও বনাই চাব পাৰিব। আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে মোক যিমান মৰম দিছে, মোৰ চেনেলটোক সহায় সমৰ্থন কৰি আগবঢ়াই লৈ গৈছে, আৰু এইদৰেই আপোনালোকে মোক ভৱিষ্যতলৈও সহায় কৰি আৰু চেনেলটোক আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। শেষত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ।